এপিচিচিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে। এই বৈঠকত উপস্থিত আছে কেইবাগৰাকী জ্যেষ্ঠ নেতা সহ সভাপতি গৌৰৱ গগৈ। উপস্থিত আছে ভূপেন বৰা, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, আব্দুল খালেক আৰু এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং সহ চাৰিগৰাকী তত্ত্বাৱধায়ক উপস্থিত আছে বৈঠকখনত। আমি এই মুহূৰ্তত পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, ৰাজীৱ ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। এপিচিচিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকখনত উপস্থিত আছে কেইবাগৰাকী জ্যেষ্ঠ নেতা সহ সভাপতি গৌৰৱ গগৈ। উপস্থিত আছে ভূপেন বৰা, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, আব্দুল খালেক, এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং সহ চাৰিগৰাকী তত্ত্বাৱধায়ক। আৰু এই বিশেষ বৈঠক সন্দৰ্ভত আমি বিতং তথ্য জানিব বিচাৰিম, কাৰণ এপিচিচিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত গৌৰৱ গগৈয়ে সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত কংগ্ৰেছক কেনেধৰণে সাংগঠনিকভাৱে সুদৃঢ় কৰিব পাৰি তাৰ কাৰণে যথেষ্ট তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি যদি কালিৰ দিনটো বা তাৰ পূৰ্বৰ দিনটো আমি চাওঁ, তেতিয়াহ'লে বৰাক উপত্যকাটো বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ গৈছিল আৰু সমান্তৰালভাৱে আজিৰ যিখন বৈঠক, এই বৈঠকখন আচলতে মূলতঃ কি বিষয়সমূহে স্থান পাব পাৰে? অমৰেন্দ্ৰ ডেকা। এইখন অতি গুৰুত্বপূৰ্ণ বৈঠক। কংগ্ৰেছৰ যিবোৰ নীতি নিৰ্ধাৰণ হয়, বিশেষকৈ ৰাজনৈতিক যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়, সেই সিদ্ধান্ত এই সমিতিখনে লয়। PAC অৰ্থাৎ ৰাজনৈতিক পৰিক্ৰমা সমিতি। গতিকে এই ৰাজনৈতিক পৰিক্ৰমা সমিতিখনৰ ওচৰতে যিবোৰ গুৰুতৰ ৰাজনৈতিক সিদ্ধান্ত, বিশেষকৈ নিৰ্বাচন সংক্ৰান্তীয় যিবোৰ সিদ্ধান্ত প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰিব, সেই সিদ্ধান্তসমূহৰ আলোচনাৰ মঞ্চ এইখন। গতিকে এই কমিটিখনে যি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়াই বাস্তৱিকতে কংগ্ৰেছৰ নীতি বা কংগ্ৰেছৰ সৰ্বসন্মত সিদ্ধান্ত হিচাপে, প্ৰদেশ কংগ্ৰেছৰ সিদ্ধান্ত হিচাপে পৰিগণিত হয়। আজি আপুনি লক্ষ্য কৰিব, এই বৈঠকখনত আপোনাৰ প্ৰতিগৰাকী জ্যেষ্ঠ নেতা, PACৰ প্ৰতিগৰাকী জ্যেষ্ঠ সদস্য উপস্থিত আছে। সভাপতি গৌৰৱ গগৈ, প্ৰাক্তন সভাপতি তথা PACৰ অন্যতম সদস্য ভূপেন বৰা, অন্যতম সদস্য ৰকিবুল হুছেইন, উপস্থিত আছে জাকিৰ হুছেইন চিকদাৰ, উপস্থিত আছে আব্দুল খালেক, উপস্থিত আছে। ঠিক সেইদৰে আমি যদি চাওঁ, কেইবাগৰাকী বিধায়ক উপস্থিত আছে আৰু এই বিধায়কসকলৰ সৈতে এই PAC সমিতিৰ গুৰুত্ব বৈঠকখনত সভাপতি গৌৰৱ গগৈৰ লগতে এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং উপস্থিত আছে। তাৰ লগতে অন্য যি তিনিগৰাকী ইয়াতে তত্ত্বাৱধায়ক আছে, এপিচিচি তত্ত্বাৱধায়ক হিচাপে ইয়াতে তেওঁলোকৰ দায়িত্ব পালন কৰি আছে, যিসকলক এআইচিচি নিয়োগ কৰিছে। আমি যদি চাওঁ, মনোজ চৌহান উপস্থিত আছে। মনোজ চৌহানৰ লগতে আছে আৰু বিকাশ উপাধ্যায় উপস্থিত আছে। এই গোটেই কথাখিনিয়ে লক্ষ্য কৰে যে আজি কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত সম্পৰ্কে বা কিছু ৰোডমেপ সম্পৰ্কে আলোচনা চলিছে। বিশেষকৈ বিৰোধী ঐক্য সম্পৰ্ক বা বিৰোধীৰ পৰিস্থিতিতে কংগ্ৰেছৰ সম্পৰ্ক কেনেকুৱা হ'ব, সেই কথাখিনি আলোচনা কৰিব পাৰে। এতিয়ালৈকে ভিতৰৰ কিছু কথা আমাৰ স্পষ্ট হোৱা নাই, কিন্তু এটা কথা ঠিক, কংগ্ৰেছৰ প্ৰথমতে গৌৰৱ গগৈয়ে সভাপতি হৈ এটা কথা কৈছিলে যে আমি বিৰোধীৰ সৈতে, বিৰোধী অন্যান্য দলসমূহৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰা পূৰ্বে বা সম্পৰ্ক আগবঢ়া পূৰ্বে আমাৰ নিজৰ সাংগঠনিক ভেটি কিদৰে আমি মজবুত কৰিব পাৰোঁ, কিদৰে আমাৰ যিসকল দলীয় কৰ্মী আছে, তৃণমূল পৰ্যায়ৰ কৰ্মী আছে, তেওঁলোকৰ যি মনোবল কেনেকে বৃদ্ধি কৰিব পাৰোঁ, সংগঠন কিদৰে শক্তিশালী কৰিব পাৰোঁ, সেই কথাখিনি হ'ব লাগে কংগ্ৰেছৰ প্ৰাথমিক বিষয়। তাৰপিছতহে আমি দ্বিতীয় পৰ্যায়ত আমাৰ যি বিৰোধী ঐক্য, সেই বিৰোধী ঐক্য পৰ্যায়লৈকে আমি যাব লাগে। গতিকে আজি এই বৈঠকখনত বিৰোধী ঐক্যৰ পৰিৱৰ্তে পোনপ্ৰথমে দলৰ যি সাংগঠনিক ভেটি, প্ৰাথমিক যিসকল পৰ্যায়ৰ যিসকল তৃণমূল পৰ্যায়ৰ কৰ্মী, তেওঁলোকৰ মনোবল বৃদ্ধিৰ ক্ষেত্ৰত কিদৰে কংগ্ৰেছে কাম কৰিব বা আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰোডমেপটো কিদৰে প্ৰস্তুত কৰিব, সেই সম্পৰ্কে নিশ্চয় সবিশেষ আলোচনা চলিব। আজি এইখন বৈঠকতে সকলো সিদ্ধান্ত লোৱা নহয়, কাৰণ আলোচনা চলিব সৰ্বশেষ সিদ্ধান্ত যে আজিয়ে হ'ব তেনেকুৱা কোনো কথা নাই। এইখন গৌৰৱ গগৈ সভাপতি পদত অধিষ্ঠিত হোৱাৰ পিছত প্ৰথমখন ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক, আটাইতকৈ গুৰুত্বপূৰ্ণ সমিতিখনৰ বৈঠক প্ৰদেশ কংগ্ৰেছৰ। গতিকে এই বৈঠকখনে আগন্তুক সময়ত 2026 নিৰ্বাচনৰ পূৰ্বে কিদৰে তেওঁলোক আগবাঢ়িব, সেই ৰোডমেপ সম্পৰ্কে আলোচনা চলি আছে।